সবকে সোনকালে ধনী হ'ব লাগে। অকমান কাম কৰিব আৰু বহুত টকা লাগে। সেইকাৰণে মানুহক ঠগিবলৈ ভাল। এটাক ফোন কৰি পুৰা ঠগিম আজি ৰ। নমস্কাৰ ছাৰ, মই গুড মৰ্ণিং কোম্পানীৰ পৰা ফোন কৰিছোঁ। আপোনাৰ ফোন নম্বৰটোৱে 25 লাখ টকা জিকিছে, মানে লটাৰী জিকিছে। যদিহে আপুনি সেই পইচাটো নিজৰ বেংকলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে, তেনেহ'লে প্ৰথমে 2000 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 2000 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আকৌ 5000 দিব লাগিব। তাৰপিছত আকৌ 3000 দিব লাগিব। তাৰপিছত আকৌ 10000 দিব লাগিব। আপুনি কোনে কৈছে? মই তোৰ বাপেৰে কৈছোঁ, মই তোৰ বছ। ফোন নম্বৰটো ভালকৈ চেক কৰি ল'বি। তই মোকে ফোন কৰিলি, মই মানুহক ঠগো। তই মোৰ কোম্পানীতে কাম কৰ, বুজিলি? ভুলতে আপোনাত লাগি গ'ল। চৰি বছ, চৰি। ভুলতে বছকে ঠগিছিলোঁ। বেলেগ এটাক ফোন কৰিম এতিয়া। হেল্ল', মই গুড মৰ্ণিং কোম্পানীৰ পৰা ফোন কৰিছোঁ। আপোনাৰ ফোন নম্বৰটোৱে 25 লাখ টকা জিকিছে, কুপন জিকিছে। যদিহে আপুনি সেই পইচাখিনি নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব বিচাৰে, তেনেহ'লে আপুনি 2000 টকা দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিমান টকা জিকিছোঁ মই? 25 লাখ। মই 2000 টকা এতিয়া দিব লাগিব? হয়, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 2000 টকা আপুনি প্ৰথমে দিব লাগিব। মোৰ সেই 25 লাখৰ পৰা 2000 টকা কাটি লওক, বাকীখিনি মোৰ পইচা দি দে। নাই ছাৰ, তেনেকুৱা একো সুবিধা নাই। আপুনি 2000 টকা দিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছতে আপুনি সেই 25 লাখ টকা পাব। মাইকীজনীক সুধিব লাগিব। তাই ওলাই গৈছে গোটৰ মিটিঙত। কিমান দেৰি হ'ব? মই কি জানো কিমান দেৰি হ'ব। ঘূৰি আহোঁতে বজাৰ কৰি আহিব। মই চাদা টেমা এটা লৈ আহিব কৈছোঁ। কিমান দেৰি হয় এতিয়া? আপুনি ফোন এটা কৰি সুধি চাওক মানুহজনীক কিমান দেৰি হ'ব। এই মোৰ বেলেঞ্চ নাই ফোন কৰিবলৈ। বেলেঞ্চটো ভৰাই লওক। ৰিচাৰ্জৰ ইমান দাম, মাইকী মোবাইলৰ পৰাই মই ফোন কৰোঁ। সেইটো অকল ৰিচিভ কৰিব কাৰণে থৈছোঁ। আধা ঘণ্টা পিছত ফোন কৰিব আপুনি। ঠিক আছে, মই আধা ঘণ্টা পিছত ফোন কৰিম। আধা ঘণ্টা কি কৰোঁ এতিয়া? মাইকীজনী কেতিয়া আহিব এতিয়া? ঠগিম আমি ঠগিম, চবকে সাজি ঠগিম। গ্ৰুপৰ পইচাবোৰ ঠগি নিজে মই ধনী হৈ যাম। ঠগিম আজি ঠগিম। আধা ঘণ্টা হ'ল তাক ফোন এটা কৰোঁ, কি কয় জানো মানুহটোৱে। তাৰ মাইকীজনী আহিলে নাইবা। হেল্ল' দাদা, আহিলে আপোনাৰ মানুহজনী? কোন হয় তই? মোৰ মাইকীজনীৰ কথা সুধিছোঁ যে, কোন হয় তই? আৰে মই গুড মৰ্ণিং। এতিয়া গুড মৰ্ণিং হৈ আছে? কোন হয় তই? ছাৰ, মই গুড মৰ্ণিং অফিচৰ পৰা ফোন কৰিছোঁ। আপুনি যে লটাৰী জিকিছে 25 লাখ, তাৰ পৰা আধা ঘণ্টা পিছত যে ফোন কৰিব কৈছিলে, মই ফোন কৰিছোঁ। আহিলে নাই আপোনাৰ মানুহজনী? ছাৰ, আপুনি ৰখিব, মানুহজনী আহিলে সুধি চাওকচোন 2000 টকা দিব পাৰিব নে নোৱাৰে। পাৰিব, কেলৈ নোৱাৰিব? 2000 টকা নাই বুলি ভাবিছে নেকি? 25 লাখটো ৰেডি কৰি থওক, মই 2000 দি 25টো ল'ম। 25টো ৰেডি আছে, আপুনি 2000টো গোটাওক। মানুহজনী গোটৰ মিটিঙৰ পৰা আহি কিনে আকৌ ক'ত গ'ল জানো? মোৰ আকৌ মোবাইলত বেলেঞ্চো নাই ন ফোন কৰিবলৈ। আপুনি আধা ঘণ্টা পিছত ফোন কৰক, নহ'লে এটা কাম কৰক, মোক ৰিচাৰ্জটো ভৰাই দিয়ক। মই ফোন কৰি তাইক মাতিলোঁ, 2000 টকাটো তাইৰ লগত আছে, তাই দিব পাৰিব। ঠিক আছে, মই ৰিচাৰ্জটো কৰি দিছিলোঁ আপোনাৰ নম্বৰটোত, এইটো নম্বৰতে কৰি দিছোঁ। আপুনি মানুহজনী আহিলে মোৰ ৰিচাৰ্জৰ পইচাটো দি দিব আৰু লগতে 2000 টকাটো দি দিব। ঠিক আছে, ৰিচাৰ্জটো কৰি দিয়কচোন, মই পটককৈ মাতি দিওঁ তাইক। বৰ ডেঞ্জাৰ মানুহ, ৰিচাৰ্জটো মই কৰিব লাগিব। কৰি দিওঁ যা, যি হয় হ'ব। পইচা ইফালে পামেই 2000, তাৰপৰা মিলাই ল'ম পইচাটো। হেল্ল' দাদা, আপোনাৰ ৰিচাৰ্জটো মই কৰি দিলোঁ। বহুত থেংক ইউ। নহয়, আপুনি মানুহজনীক কৈ দিয়ক সোনকালে 2000টো পঠিয়াবলৈ। মই ক'বলৈ পাহৰি গ'লোঁ। আজি 2 দিন হ'ল মানুহজনীৰ লগত মাত বোল নাই, ডন হ'ল। নম্বৰ চব তাই মোক ব্লক কৰি দিলে। মই এতিয়া কেনেকৈ তাইক ফোন কৰোঁ কওক? মই যে ৰিচাৰ্জ কৰি দিলোঁ মোৰ পইচাটো, সেই 25 লাখৰ পৰা কাটি লৈ লওক। মোক একো পইচা নালাগে, মই পইচা কি কৰিম? মোৰ মানুহজনীয়ে নাই। আপুনি 25 লাখৰ পৰা গোটেই 25 লাখে লৈ লওক, মোক 1 টকাও নালাগে। হেল্ল', ফোনে কাটি দিলে। ঠগিম বুলি ভাবিছিলোঁ, আজি দিনে বেয়া। তাৰ বোলে মাইকীৰ লগত মাত বোল নাই, এনেই মোৰ ৰিচাৰ্জৰ পইচা গ'ল। এনেকৈ হ'লে মোক কামৰ পৰা খেদি দিব বছে। No.